মুখ্য পৃষ্ঠপোষক এয়া শ্ৰীযুত কিশোৰ বৰাদেৱ। আৰু এই চেগতে মই সন্মিলনৰ সমূহ বিষয়ববীয়া সভাপতি সম্পাদকক মঞ্চলৈ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। সম্পাদক তেখেতক এটি ফুলাম জাপিৰে শ্ৰীযুত কিশোৰ বৰাদেৱক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এখনি চেলেঞ্জ চাদৰ আগবঢ়াব শ্ৰী হিতেশ চন্দ্ৰ দাস, উদযাপন সমিতিৰ সভাপতি। এটি স্মাৰক আগবঢ়াব উদযাপন সমিতিৰ সম্পাদক শ্ৰী অৱনী শৰ্মাদেৱে। এইবাৰ আগবঢ়াব লৈছোঁ এখনি সম্বৰ্ধনা পত্ৰ। সন্মিলনৰ সভাপতি শ্ৰীযুত কুমুদ কুমাৰ গগৈদেৱক অনুৰোধ জনাইছোঁ শ্ৰীযুত কিশোৰ বৰাদেৱক এই সম্বৰ্ধনা পত্ৰখনি আগবঢ়াবলৈ। বৃহত্তৰ পাঞ্জাৱাৰী বঁটাঘুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সম্বৰ্ধনা পত্ৰ আগবঢ়াইছে শ্ৰীযুত কুমুদ কুমাৰ গগৈদেৱে। বিশিষ্ট সমাজসেৱক সন্মিলনৰ মুখ্য পৃষ্ঠপোষক শ্ৰীযুত কিশোৰ বৰাদেৱ। বহাগ মাহ চলি আছে, সেইকাৰণে মই ঘৰৰ ওচৰতে যিহেতু মই হেৰি কৰিবলৈ অকণমান বেয়া পালোঁ, তথাপিও আপোনালোকৰ আশীৰ্বাদ ল'বৰ বাবে আহিলোঁ। খালি সৰু এটা দুটা কথা ক'ম, যদিও মই আপোনালোকে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব আহিছে, আপোনালোকৰ আজি মুখ্য আকৰ্ষণ দীপলিনা ডেকা। তথাপিও আমি বিহু পাতি আছোঁ, পেণ্ডেলৰ বিহু হৈ আছে, কিন্তু আমি বিহু ফাংচনত সদায় আৰ্টিষ্ট কেন্দ্ৰিক হৈছোঁ। ক'ৰবাত হয়তো আমাৰ সংস্কৃতিটো হেৰাই গৈছে নেকি, আপোনালোকে অকণমান মনোনিৱেশ কৰিব। মই নিজকেও কৈছোঁ, কাৰণ আমি আজিকালি তিলপিঠাও কিনি খাওঁতো, তিলপিঠাও কিনি খাওঁ, ঘিলা পিঠাও কিনি খাওঁ। বিহুখন আমি ডাঙৰকৈয়ে পাতোঁ, ময়ো পাতি আহিছোঁ। আমি দুদিন আগতে ডিব্ৰুগড়ত আমিও কেন্দ্ৰীয় বিহু পাতি আহিছোঁ। মই আপোনালোকৰ কোনো বেলেগ নহয়, ময়ো তাৰে এজন। মোৰ ঘৰতো হয়তো তিলপিঠা কিনি খায়, মোৰ ল'ৰা বা ছোৱালীজনী হয়তো মকৰ সংক্ৰান্তি বুজি নাপায়, কাতি বিহু বুজি নাপায়, কিন্তু ধনতেৰছৰ দিনাখন ঝাৰু এডাল ঠিকে কিনে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে আমি বিহু পাতিব লাগিব, কিন্তু বিহু পেণ্ডেলত বিহু পাতি সেইদিনাখনে বিহু শেষ তেনেকুৱা নহয়। উঠি অহা প্ৰজন্মক বিহু কি বস্তু শিকাব লাগিব, মাঘৰ বিহু কি বস্তু শিকাব লাগিব, কাতি বিহু কি বস্তু শিকাব লাগিব, ৰঙালী কি কঙালী কি শিকাব লাগিব, সেই দায়িত্ব আমাৰ। কাৰণ নতুন প্ৰজন্মক যদি বিহুৰ লগত চিনাকি কৰি দিব লগা হয়, আৰু আমি যদি অকল সাংস্কৃতিক সন্ধিয়া যদি কেন্দ্ৰিক হওঁ, তেওঁলোকে বিহুটোক সদায় সাংস্কৃতিক সন্ধিয়া বুলি ভাবি থাকিব। মই কাকো দোষাৰোপ কৰি কোৱা নাই, মই এইটো কথা মই নিজকে গাত পাতি লৈছোঁ। সেইকাৰণে যিমান পাৰি আমি অকণমান আমাৰ যিবিলাক, এতিয়া মোৰ ছোৱালীজনী তাই এতিয়া ক্লাছ 4 পাইছে এবাৰ। মই মোৰ ছোৱালীগৰাকীক যদি মই শংকৰ গুৰুজনাক নিশিকাওঁ, মাধৱদেৱক নিশিকাওঁ, জ্যোতি বিষ্ণুক যদি মই নিশিকাওঁ, যদি সুধাকণ্ঠ গান মই নুশুনাওঁ, তেতিয়াহ'লে BTS আৰু আপোনাৰ এতিয়া আপোনাৰ BTSৰ যুগত মোৰ ছোৱালী, আপোনাৰ ছোৱালী, ল'ৰা ছোৱালীক হয়তো ক'ৰবাত আমাৰ সংস্কৃতি ক'ৰবাত থাকি পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিব। বেলেগ ক'ব লগা নাই। আজি সুন্দৰ হওক, বহাগ মাহটোৱে আপোনালোকৰ সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক, সুখৰ হওক, শান্তিৰ হওক আৰু মংগলময় হওক। আৰু আজি নিশাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে, সুকলমে পাৰ হওক, শান্তি সম্প্ৰীতি বজাই ৰাখিব সকলোৱে। সুন্দৰ বিহু অনুষ্ঠান পাতিছে, সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ, জয় আই অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।